নমস্কাৰ স্বাগতম এয়া হৈছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গুৱাহাটীত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে দিল্লীত কেৱল যোগদানৰ আনুষ্ঠানিকতা সম্পন্ন হ'ব দিল্লীত আনুষ্ঠানিকতা সম্পন্ন কৰি গুৱাহাটীতে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে উল্লেখযোগ্য যে কংগ্ৰেছত সুনামীৰ সৃষ্টি কৰি মঙলবাৰে দল ত্যাগ কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য শুনাম প্ৰদ্যুৎ বৰদলৈৰ কি কৈ আছে বৰ্তমান লাইভত সেই মন্তব্য আহি আছে You know, that is not... So you are going to fight Vidhan Sabha election also? I don't know. I will decide my course of action. Thank you. You are in the parliament, sir. You are in the parliament. I listen. I want to make it very clear. I want to make it very clear. I am on my second term. I am on my second term of this Lok Sabha. Can you imagine? I have yet to complete the second year, 2 years as a MP of the second term. There are another 3 years to go. But why I am resigning from the parliament and resigning from the party? You see, I could have, I could have accepted the humiliation. I could have, continued to work if I wanted to remain as a Lok Sabha member. Nobody could have removed me being a Lok Sabha member. But I have decided that I have to leave and work. And I joined the Congress party when I was 16 years old. I joined the NSUI. I became the president in the most turbulent times in Assam when Ulfa and, insurgents were, everywhere. They were there with gun-toting insurgents everywhere. Well, we went through a hell. Congress people were isolated, ostracized. But we have come a long way. And I tried to give my best for the advancement of Assam. And today, I want to continue my work. So ticket is nothing. Ahead of elections, sir. Well, that has been accumulating in my mind for a long time. And last straw was, of course, communal element like Imran Masood or, the shabby treatment that was meted out to me by the leadership. Thank you very much. So, Congress is my DNA. But I have to, like Hanuman, I have to open my chest and then I have to, profess that I am loyal. But, কথাটো হ'ল এনেকুৱা এটা শাস্ত্ৰদ্ধ পৰিৱেশ কৰা হৈছিলে মোক সকলো ধৰণৰ ডিসিশন মেকিংৰ পৰা মোক আঁতৰাই ৰখোৱা হৈছিলে আৰু মই সঁচা কথা ক'বলৈ গ'লে মই এজন এলাগী আৰু অকল সেয়াই নহয় টিকেটৰ কথা मुंह भंग क्यों हुआ मुंह भंग का बात ये अचानक नहीं है मैं कोई पावर का लिए नहीं जा रहा हूँ मैं अपना सिद्धांत में ले रहा हूँ थैंक यू वेरी मच तो ये थे प्रद्युत बरदलोई और उनका ये कहना था कि सिद्धांतों के आधार पर वह जा रहे हैं कैमरा पर्सन निजाम अंसारी के साथ अमित पांडे दिल्ली न्यूज़ 18 इंडिया मैं जो बहाल तबियतत मैं एमपी হৈ থাকিব পাৰিলোহেঁতেন 29লৈকে কিন্তু মই এটো সিদ্ধান্ত ললো এই কাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে মই একেবাৰে ভেজিটেবল হৈ যাম মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে বহুতো তেনেকুৱা উদাহৰণ আছে কিন্তু মই এতিয়া ভাওনাত যেনেকৈ বিলাপ কৰে হাওয়ে বিয়ে কৰিবলৈ তেনেকৈ মই বিলাপ কৰিব খোজা নাই মই অসমৰ কাৰণে সদায় কাম কৰিছো যতে মোৰ পজিশন আছিল এমএলএ হিচাপে আৰু সেই সময়ত আটাইতকৈ জিতু জুটি পৰিবেশত অসমত আছিল মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ু কেন্দ্ৰ আছিল মোক পৰিয়ালক মোক বিভিন্ন ধৰণে ভাবুকি আছিল মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিল আৰু এইবিলাকৰ আৰু আটাইতকৈ ডাঙৰ কথা 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰ পৰা হাৰিলে সেই সময়ত মই তৰুণ গগৈক হাতে ভৰিয়ে ধৰি পেলাই মাৰ্ঘেৰিটাৰ পৰা এমএলএ হ'বলৈ লৈ গৈছিলোঁ মই তেওঁৰ ইলেকশ্যন এজেণ্ট আছিলোঁ এইবিলাক কথা গৌৰৱ গগৈয়ে নাজানে কিমান মই সঁচা কথা ক'বলগীয়া কিন্তু কংগ্ৰেছ দলৰ ওপৰত মই খুব কৃতজ্ঞ মই যদি আজি কিবা সিদ্ধান্ত লৈছোঁ এইটো কোনেও ভাবিব নালাগে মই আজি খুব বেদনাসিক্তভাৱে মোৰ মনত আজি বৰ উগুল থুগুল আৰু মানসিক অন্তৰ্দ্বন্দ্ব লৈ পেলাই মই সিদ্ধান্ত লৈছোঁ কাৰণ মোৰ জীৱনত মই যদি অসমৰ কাৰণে আকৌ কিবা সেৱা আগবঢ়াব পাৰোঁ মই সেইটো বিনা দ্বিধাই আৰু এই টিকেটটো এটা নিমিত্ত মাত্ৰ সেইটো কোনো কথাই নাই থ্যাংক ইউ ভেৰি মাচ মিটিং হৈছিলে মই যোৱা 20 বাৰ মোৰ মেছেজ আছে 20 বাৰ মই
শীৰ্ষ নেতৃত্ব KC বেণুগোপালক লগ পাবৰ কাৰণে মই তেওঁৰ ঘৰৰ আগত বুন্দাপৰ দিব লগা হৈছিল কিন্তু তেওঁৰ সময় নহ'ল এজন সতীৰ্থ এমপিক লগ পাবৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনৰ সময় নহ'ল গতিকে এনেধৰণৰ উপেক্ষা এনেধৰণে অপমান আৰু প্ৰত্যেক ক্ষেত্ৰতে লৰা ৰজা মতিয়া যিটো বিহেভিয়াৰ সেইবিলাকতো আৰু সদায় সহ্য কৰিব নোৱাৰি গতিকে মই বৰ দুখেৰে সৈতে এই পদক্ষেপ इलेक्शन लड़ने का मेरा कोई इच्छा भी नहीं था आप नहीं लड़ेंगे मैं पता नहीं अभी क्योंकि मैं लोकसभा से मैं रिजाइन कर रहा हूं ना थैंक यू निजाम साहब আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ ৰাওনা প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈ নিজৰ মনৰ কথাখিনি ইতিমধ্যে ব্যক্ত কৰিছে তেওঁ কিমান হতাশ হৈ পৰিছিল সেইখিনি কথা সদৰি কৰিছে NSUৰ দিনৰ পৰাই তেওঁ কংগ্ৰেছৰ লগত জড়িত আৰু এই সুদীৰ্ঘকাল তেওঁ কংগ্ৰেছৰ প্ৰতি সেৱাৰ মনোভাৱেৰে কাম কৰিলে আৰু কংগ্ৰেছে তেওঁক বহুখিনি দিলে বুলিও সদৰি কৰিছে কিন্তু ক'ৰবাত গৌৰৱ গগৈয়ে যেন প্ৰদ্যুৎ বৰদলৈৰ মনৰ কথাখিনি বুজি নাপালে এতিয়া প্ৰদ্যুৎ বৰদলৈয়ে মনৰ দুখখিনি প্ৰকাশ কৰি অকলশৰীয়া হৈ পৰিছে বুলি কৈ কংগ্ৰেছ দল ত্যাগ কৰিলে আৰু এতিয়া বিজেপিত যোগদান কৰিব মুখ্যমন্ত্ৰীৰ দিল্লীৰ বাসগৃহলৈ ৰাওনা হৈছে প্ৰদ্যুৎ বৰদলৈ এই মুহূৰ্তৰ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত এইখিনি বক্তব্য ৰাখিয়েই মুখ্যমন্ত্ৰীৰ দিল্লীৰ বাসগৃহলৈ ৰাওনা হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহতে বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে আমি আমাৰ সাংবাদিকৰ সৈতেও যোগাযোগ স্থাপন কৰিম প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে বহুকেইটা বিস্ফোৰণ ঘটাইছে প্ৰদ্যুৎ বৰদলৈ 4বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈ কংগ্ৰেছৰ দিনত মন্ত্ৰিত্বৰ আসন অলংকৃত কৰিছিল উদ্যোগ আৰু বাণিজ্য বিভাগ শক্তি ৰাজহুৱা উদ্যোগ বন আৰু পৰিৱেশ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালিছিল 2019 চনত সংসদীয় কেৰিয়াৰ আৰম্ভ হৈছিল প্ৰদ্যুৎ বৰদলৈৰ 2019 চনৰ লোকসভা নিৰ্বাচনত তেওঁ নগাঁও সমষ্টিৰ পৰা বিজয়ী হৈ সংসদলৈ নিৰ্বাচিত হয় একেলেঠাৰিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনতো তেওঁ পুনৰ নগাঁও সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় কিন্তু কাৰ্যকাল অন্ত পৰিবলৈও এতিয়া 3 বছৰ আছিল মাত্ৰ 2টা বৰ্ষহে অতিক্ৰম কৰিছিল দ্বিতীয়বাৰ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আৰু সেই সময়তে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে তেওঁ কৈছে যে তেওঁৰ ক্ষমতাৰ প্ৰতি কোনো লোভ নাই মন্ত্ৰিত্বৰ প্ৰতি কোনো লোভ নাই টিকটৰ প্ৰতি কোনো লোভ নাই তেওঁ মাত্ৰ মনৰ অসন্তুষ্টিতহে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে খুব দুখেৰে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি সদৰি কৰিছে একাংশ নেতাৰ ব্যক্তি স্বাৰ্থ ঊৰ্ধত থকাৰ বাবে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি সদৰি কৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰত তেওঁ কেবিনেট মন্ত্ৰী হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালিছিল এটা সময়ত তেওঁ NSUই অসম গোটৰ সভাপতিৰ দায়িত্বও অলংকৃত কৰিছিল সেইগৰাকী বয়োজ্যেষ্ঠ অভিজ্ঞতাৰে পুষ্ট কংগ্ৰেছ নেতা এতিয়া বিজেপিলৈ ঢাপলি মেলিছে আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য লাইভত আছে বলেন হয়তো দিল্লীতে আজি আনুষ্ঠানিক যোগদান হৈ যাব প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত কি তথ্য আছে আপোনাৰ লগত একেবাৰে স্পষ্ট কথা যে আজি যেহেতুকে সংসদীয় কমিটিৰ যিখন বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব আৰু 126টা বিধানসভা সমষ্টিৰ টিকট নিশ্চিত হৈ পৰিব হেয়া লাগিলে মিত্ৰজোঁটৰ থকা আন ৰাজনৈতিক দল হওক অথচ ক'ব পাৰি যে 126টা সমষ্টিৰ টিকট নিশ্চিত হ'ব গতিকে তাৰ প্ৰাকখনত যেহেতুকে চৰ্চা চলিছে যে দিছপুৰ বিধানসভা সমষ্টিৰে হয়তো প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট প্ৰদ্যুৎ বৰদলৈ তেনে অৱস্থাত সংসদীয় কমিটিৰ যি গুৰুত্বপূৰ্ণ বৈঠক সেই বৈঠক বহাৰ প্ৰাকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি বাসগৃহ সেই বাসগৃহতে তেখেতে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিব আৰু তাৰ পিছৰ পৰম্পৰা অনুসৰি ৰাজ্যিক বিজেপি কাৰ্যালয়ত যি তেখেতৰ যোগদান সেয়া চলি থাকিব কিন্তু মূল কথাখিনি হৈছে যাতে দলত যোগদান অবিহনেই টিকট লাভ এই ধৰণৰ কথাসমূহ চৰ্চালৈ নাহে সেই গতিকে দিল্লীত ইতিমধ্যে উপস্থিত থকা প্ৰদ্যুৎ বৰদলৈ আনুষ্ঠানিকভাৱে দিল্লীতে গেৰুৱা বসন পিন্ধিব আৰু তাৰ লগে লগে তেখেতৰ বাকী যদিও বা যিখিনি কথা সেই কথাখিনিসমূহ আগবাঢ়িব এটা মূল কথাখিনি হৈছে যে মানে বলেন মূল কথাটো হৈছে টিকট বলেন মূল কথাটো হৈছে সন্ধিয়া টিকট মানে প্ৰাৰ্থিত্ব চূড়ান্ত হ'ব তাৰ আগে যোগদান যদি নকৰে তেনেহ'লে প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব পৰা নাযাব সেয়েহে ইমান খৰখেদা কিন্তু প্ৰদ্যুৎ বৰদলৈ কৈছে টিকটৰ প্ৰতি তেওঁৰ কোনো লোভ নাই চাওক দুটা কথা আছে যে ইতিমধ্যেই তেখেতৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে কংগ্ৰেছে আৰু তেখেতৰ পিতৃ এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ দিল্লীত আৰু পুত্ৰ পিতৃ একেলগে দিল্লীত আছে গতিকে
যদিওবা প্ৰদ্যুৎ বৰদলৈ আনুষ্ঠানিকভাৱে সেই কথাখিনি কৈছে যে তেখেতে কোনো ধৰণৰ টিকটৰ লালসাত দলত যোগদান কৰা নাই, দলীয় ক্ষোভ অসন্তুষ্টিৰ বাবে তেখেতৰ এই সিদ্ধান্ত। কিন্তু আমি যদি চাওঁ যে শেহতীয়া সময়ছোৱাত ৰাজনীতিৰ পৰিৱেশ আৰু ৰাজনীতিৰ যিসকল ৰাজনীতিক তেখেতসকলৰ যদি অংকসমূহ চোৱা হয়, তেখেতসকলে মুখত যদিওবা সেই ধৰণৰ কথাসমূহ শুনিবলৈ পোৱা হয়, প্ৰাকে প্ৰকাৰে যে তেখেতসকলৰ শাসনেই বা ক্ষমতাই যে শেষ লালসা, এই কথাখিনি এক প্ৰকাৰ স্পষ্ট। বহুকেইগৰাকী নেতাৰ যোগদানত এই কথাখিনি প্ৰতীয়মান হৈছে। নিৰ্বাচনৰ প্ৰাকখনত দল বাগৰাৰ ৰাজনীতি, সেই ৰাজনীতিত এই কথাখিনি চূড়ান্ত হয়। গতিকে যদিওবা কোৱা হৈছে যে টিকটৰ তেখেতসকলৰ আশা নাই, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ এই মুহূৰ্তত চলি থকা যিখিনি চৰ্চা, সেই অনুসৰি তেখেতে দিছপুৰ সমষ্টিৰ পৰাই টিকট লাভৰ সম্ভাৱনা আছে। আৰু যদি টিকট লাভ কৰা হয় আৰু সমান্তৰালভাৱে তেখেতে যুঁজিব লাগিব মীৰা বৰঠাকুৰৰ সৈতে, একালৰ সতীৰ্থ আৰু সতীৰ্থৰ বিৰুদ্ধে তেখেতৰ যুঁজ হ'ব। এতিয়া কথাখিনি আহিছে এই ধৰণে যে কংগ্ৰেছৰ এই নিৰ্বাচনৰ প্ৰাকখনত মাথোন 20-22টা দিন নাই, তাৰ প্ৰাকখনত কংগ্ৰেছত এই ধৰণৰ গৰাখহনীয়া, এজনৰ পিছত আনগৰাকীকৈ নেতাৰ যোগদান, বিজেপিত যোগদান, কংগ্ৰেছ দল এৰিছে, এক প্ৰকাৰ ধূলিচাতময় এটা পৰিৱেশ। আৰু তাৰ মাজেৰে এতিয়া কংগ্ৰেছে কি তেখেতসকলে এতিয়া হৰ্ডিঙত যিসমূহ নাম বেনাৰ লগোৱা হৈছিলে, প্ৰদ্যুৎ বৰদলৈৰ নাম আছিলে, অন্যান্য ৰাজনৈতিক নেতাসকলৰ নাম আছিলে, ফলক আছিলে, ফটো আছিলে, সেইসমূহত কলা দাগ এতিয়া মুচিবলৈ তেখেতসকলৰ সময় হৈছে বা সেইসমূহে আচলতে কাম কৰি থাকিব লগা হৈছে। যি সময়ত এই মুহূৰ্তত দলীয় নিৰ্বাচনীৰ যি ৰাজনৈতিক কৌশল, ৰণকৌশল, সেই কৌশলৰে জনতাৰ মাজলৈ যাব লাগিছিলে, তেনে অৱস্থাত দলৰ সভাপতিগৰাকীয়ে এই মুহূৰ্তত স্ক্ৰিনিং কমিটিৰ লগত তেখেতসকলৰ বৈঠকত বহি তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব লাগিছিল। তেনে অৱস্থাত এই মুহূৰ্তত তেখেতসকলে বিচাৰ খোচাৰ কৰি আছে আৰু কোন নেতা আছে যিটো কংগ্ৰেছৰ এৰি তেখেতসকলে বিজেপিত যোগদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গোপন তথ্যসমূহ তেখেতসকলে কংগ্ৰেছৰ ভিতৰ চলাৰ খবৰসমূহ আগবঢ়াইছিলে। এইবাৰ লাইনত কোন আছে, এই কথাসমূহে চিন্তা কৰিব লগা হৈছে। আৰু এনেকুৱা পৰিৱেশৰ মাজেৰে 26ত যি সময়ত বিজেপিক উৎখাত কৰি কংগ্ৰেছ বা বিৰোধীৰ এটা শক্তিয়ে তেখেতসকলে দিছপুৰ শাসন দখলৰ কৰাৰ যিটো পণ লৈছিলে, সেই পণ কিমান দূৰ এটা আগবাঢ়িব? বিশেষ বিষয় মন কৰিব যে 68 বছৰীয়া এজন ৰাজনৈতিক নেতা যাৰ অভিজ্ঞতা বহুখিনি আছে, সেই অভিজ্ঞতাৰে পুষ্ট এজন ৰাজনৈতিক নেতাও এতিয়া বিজেপিলৈ ঢাপলি মেলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে সেইটো আগজাননী দিছিল, মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল যে এনে এটা পৰিস্থিতি হ'ব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কোৱাতকৈ পূৰ্বতেই বহু আগতেই প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ গ'ল। এতিয়া মূল কথাটো হৈছে যে আন কোন কোন আহিব স্বাভাৱিকতেই, আৰু লগতে কংগ্ৰেছত এতিয়া নিমামা অৱস্থা। বৰণ লাইনত থাকক আপুনি, বিষ্ণু আছে আমাৰ সৈতে লাইভত। বিষ্ণু শইকীয়া, আপুনি আজি পুৱা ৰাজীৱ ভৱনত গৈ উপস্থিত হৈছিল। কংগ্ৰেছ দলৰ অৱস্থা আমি দেখিবলৈ পাইছিলোঁ, গোটেই ৰাজীৱ ভৱনটোৱে নিমামাও পৰিৱেশত আছে। এই মুহূৰ্তত আপোনাৰ হাতত কি কি তথ্য আছে, কি জনাব আপুনি? চাওক, কংগ্ৰেছৰ যিহেতু ইজনৰ পিছত সিজন যেতিয়া জ্যেষ্ঠ নেতাই পদত্যাগ কৰাৰ পিছত ৰাজীৱ ভৱনত আচলতে থাকিব একোৱে বাকী থকা নাই। কাৰণ আমি যেতিয়া পুৱাৰ ভাগত গৈ ৰাজীৱ ভৱনত উপস্থিত হৈছিলোঁ, নিমামাও এক পৰিৱেশ বিৰাজ কৰিছিল। আৰু ৰাজীৱ ভৱনত সেই সময়ত সাংবাদিকসকলৰ বাদে কোনো এজন নেতা কৰ্মী বা কোনো এজন দলীয় সদস্যক বিচাৰি পোৱা নগৈছিল। আৰু যিটো সময়ত নিৰ্বাচনৰ দিন চমু চাপি আহিল বুলি ক'বলৈ মাত্ৰ 13টা দিনো নাই, তেনে অৱস্থাত কিন্তু ৰাজীৱ ভৱনত যি ধৰণৰ ব্যস্ততা হ'ব লাগিছিল, যি ধৰণৰ এটা তৎপৰতা দেখিব লাগিছিল বা সেই ধৰণৰ কোনো তৎপৰতা দেখা পোৱা নাই। বিপৰীতে কিন্তু ৰাজীৱ ভৱনৰ প্ৰত্যেকটো কোঠাই বন্ধ হৈ আছে, ৰাজীৱ ভৱনৰ চৌহদত এজনো কংগ্ৰেছ কৰ্মী নাই। আমি যদি দেখিছোঁ যে বিজেপি দলৰ যদি চাওঁ, তেনেধৰণে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ ওলোটা এখন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। নিজৰ ভিতৰতে, দলৰ ভিতৰতে আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য ইতিমধ্যে কৈছে, যি সময়ত আচলতে তেওঁলোকে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব লাগিছিল, তেওঁলোকে সমষ্টিয়ে গৈ ৰাইজৰ মাজত সোমাব লাগিছিল, ৰাইজৰ সৈতে বাৰ্তালাপ কৰিব লাগিছিল। সেই সময়ত তেওঁলোকে প্ৰাৰ্থী হিচাপে যি প্ৰাৰ্থী কোন হ'ব, কোন সমষ্টিত, সেই সম্পৰ্কে তেওঁলোকে ৰাইজক অৱগত কৰিব লাগিছিল। সেই সময়ত কিন্তু তেওঁলোকে তৃতীয়খন প্ৰাৰ্থী তালিকা এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। বিপৰীতে তেওঁলোকৰ জ্যেষ্ঠ নেতা, অভিজ্ঞতা সম্পন্ন ৰাজনীতিক যিসমূহ নেতা আছে, তেওঁলোক ইজনৰ পিছত সিজন দল এৰি আঁতৰি গৈছে। আৰু এই সময়ছোৱাত কিন্তু তেওঁলোকৰ কাৰণে আটাইতকৈ বিপদৰ সময় হৈছে, এইকাৰণে যে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কমিটিত থকা বহু বিষয়ববীয়া দল ত্যাগ কৰাৰ লগে লগে কিন্তু কংগ্ৰেছ দলৰ ভিতৰ চোৱাত এটা ব্যাপক অৰাজকতাৰ সৃষ্টি হৈছে। ব্যাপক অৰাজকতা বিষ্ণু, লগতে এতিয়া ৰাজ্যৰ ৰাজনীতিত চুনামি আহিছে বুলি ক'লেও ভুল কোৱা নহ'ব। বলেন, মুখ্যমন্ত্ৰীয়ে কৈছিল যে নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'বলৈ দিয়ক কংগ্ৰেছ দলৰ, তাৰ পাছত দেখিব কি হয় দলটোত। আৰু সঁচাকৈয়ে মুখ্যমন্ত্ৰীয়ে কোৱা কথা যেন একেলগে পূৰা একেবাৰে মিলি আছে, শিলৰ ৰেখা যেন হৈ পৰিছে মুখ্যমন্ত্ৰীৰ এই কথাবোৰ। বলেন, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কংগ্ৰেছৰ দলীয় টিকট ঘোষণাৰ লগে লগে এখন মহাভাৰতৰ সৃষ্টি হ'ব বুলি তেখেতে উল্লেখ কৰিছিলে। পিছে মহাভাৰতখন যেন
কংগ্ৰেছৰ এই দুখন তালিকা প্ৰকাশৰ প্ৰাকখনতেই যেন আৰম্ভ হৈ গৈছে এই কথাখিনি ক'ব পাৰি আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে এজনৰ পিছত আনগৰাকী নেতাই দল ত্যাগ কৰিছে এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বা ইতিমধ্যে দিন ঘোষণা হ'ল তাৰ লগে লগে এতিয়া এই সময়খিনি আচলতে যি ধৰণৰ ব্যস্ততা সেই ব্যস্ততাৰ পৰিৱৰ্তে দেখিব লগা হৈছে যে তেখেতসকলৰ মাজত থকা যিসমূহ খাম খেয়ালি কোনে দল এৰিব এই ধৰণৰ চিন্তা চৰ্চাত ব্যস্ত থাকিব লগা হৈছে ইয়াৰ মাজত এতিয়া দলটোৱে কিদৰে আগবাঢ়িব তাক লৈ প্ৰশ্ন সৃষ্টি হৈছে একেদৰে যদি চোৱা হয় মুখ্যমন্ত্ৰী যিকেইটা ভৱিষ্যতবাণী কৰিছে তাৰ ভিতৰত ইতিমধ্যে আটাইকেইটা ভৱিষ্যতবাণী মিলিছে আৰু সেই ধৰণে চোৱা হয় শেহতীয়া ভৱিষ্যতবাণী আছিলে প্ৰদ্যুৎ বৰদলৈ আৰু ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছিলে কোৱা হৈছে যে বিধানসভা নিৰ্বাচনৰ ঠিক পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও কিন্তু কংগ্ৰেছ এৰিব এই কথাখিনি কৈছে কিন্তু এতিয়া কথা হৈছে যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাম উচ্চাৰণ কৰিছে ইতিমধ্যে বহুকেইগৰাকীৰ নাম উচ্চাৰণ কৰিছে সেইসকলৰ মিলিছে ক'ৰবাত নহয় ক'ৰবাত এই কথাখিনিও এতিয়া মিলি যাব নেকি নিৰ্বাচনৰ প্ৰাকখনত তাকে লৈ কিন্তু ৰাইজৰ মনত প্ৰশ্ন হৈছে আৰু এইসমূহ যদি প্ৰশ্ন ৰাইজৰ মনত থাকে তেতিয়াহ'লে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক কি বিশ্বাসত জনতাই ভোটাধিকাৰ সাব্যস্ত কৰিব বা ভোটদান কৰিব এই কথাখিনিৰ মাজত প্ৰশ্ন থাকিব আৰু ৰাইজৰ মাজত তেখেতসকলে কি আশ্বস্তত যাব যিগৰাকী নেতা প্ৰদ্যুৎ বৰদলৈ তেখেতে নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষ ৰূপত আছিলে আৰু যদি চোৱা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সা সম্পত্তিক লৈ থকা বিভিন্ন ধৰণৰ তেখেতৰ চাৰ্জশ্বিট দাখিল কৰিছিলে সেই চাৰ্জশ্বিটখন তৈয়াৰ কৰিছিলে একমাত্ৰ প্ৰদ্যুৎ বৰদলৈ আৰু সেইগৰাকী নেতাই আজি দল সলনি কৰিছে গতিকে এতিয়া কংগ্ৰেছে কাক বিশ্বাসত ল'ব কংগ্ৰেছৰ ভিতৰ চোৰাত থকা ষ্ট্ৰেটেজিসমূহে এতিয়া সেইসকল নেতাই বিজেপিত যোৱাৰ লগে লগে তেখেতসকলে সেইসমূহ ষ্ট্ৰেটেজিৰ কথা ফাদিল কৰিব বা তেখেতসকলে ৰাজহুৱা কৰিব কৰাৰ লগে লগে কংগ্ৰেছে কি ধৰণে আগবাঢ়িব গতিকে এই মুহূৰ্তত এক প্ৰকাৰ চৰম অস্বস্তিত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী এক প্ৰকাৰ এতিয়া বিশ্বাস কাক কৰিব তাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে আৰু এই পৰিৱেশৰ মাজত কিদৰে দলটোৱে আগুৱাব বা ২৬ৰ বিধানসভা নিৰ্বাচনত এতিয়া তেখেতসকলে কিদৰে ৰাইজৰ মাজলৈ যাব তাক লৈ যথেষ্টখিনি শংকা প্ৰশ্নৰ সৃষ্টি হৈছে আৰু এয়া হৈছে একোটা মোক্ষম আঘাত নৱ তালুকদাৰ যিগৰাকীয়ে নিউ গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে কিন্তু বিপৰীতে দেখিবলৈ পোৱা হৈছে প্ৰত্যাখ্যান কৰা হৈছিল দলৰ দীৰ্ঘ সময় ধৰি কাম কাজ কৰা হৈছিল এইসমূহ কথা আচলতে আজিৰ তাৰিখত কংগ্ৰেছে অনুধাৱন কৰিব পাৰিছেনে নাই আৰু যদি আপুনি মন কৰে যে এজনৰ পিছত আনগৰাকী নেতাই যদি দল ত্যাগৰ সময়ছোৱাত কৰি যোৱা ক্ষোভসমূহ সেই সেয়া কিন্তু দেখিবলৈ পোৱা গৈছে এগৰাকী নেতাৰ বিৰুদ্ধে কৰা ক্ষোভ অসন্তুষ্টিসমূহ দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পিছতো সেইগৰাকী নেতাক কিন্তু কংগ্ৰেছে কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই ভূপেন বৰাই যেতিয়া দল ত্যাগ কৰিছিলে সেই সময়ছোৱাত কৰা যিসমূহ অভিযোগ আছিলে মাত্ৰ এগৰাকী নেতা আছিলে কংগ্ৰেছৰ আৰু সেইগৰাকী নেতাৰ উঠা বহাত চুটলিপিত আচলতে উঠা বহা কৰে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল কিন্তু তাৰপিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আজি যদি আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে কংগ্ৰেছৰ আসনসমূহ চাবলৈ যায় বহুকেইগৰাকী বিধায়কে বা বহুকেইগৰাকী এই মুহূৰ্তৰ প্ৰাৰ্থিত্ব প্ৰত্যাশে তেখেতসকলে অভিযোগ উত্থাপন কৰিছে যে এইগৰাকী সেইগৰাকী মানুহৰ প্ৰাৰ্থী অৰ্থাৎ তেখেতসকলে স্পষ্টভাৱে কৰিব পাৰিছে আজি দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ বিধায়ক থকা সমষ্টি আছিলে অভয়পুৰী আৰু সেই অভয়পুৰী বৰ্তমান নতুন নাম সৃজন গাম আৰু সেই সমষ্টি যদি টিকটৰ লাভ কৰা প্ৰাৰ্থীগৰাকী চাবলৈ যোৱা হয় সেই প্ৰাৰ্থীগৰাকী কাৰ হয় সেই কথা কি বৰ্তমানৰ বিধায়কগৰাকীক বঞ্চিত কৰি তেখেতসকলে টিকট কাক সংস্থাপন দিব বিচৰা হ'ল এই কথাসমূহ কিন্তু ৰাইজে অনুধাৱন কৰিছে বা ৰাইজে বিচাৰিছে বা সেই ধৰণৰ প্ৰাৰ্থীসকলৰ মাজলৈকে খপ গৈছে গতিকে সেই সমষ্টি যদি কংগ্ৰেছে উদ্ধাৰ কৰিব লগা হয় বৰ্তমানৰ বিধায়কগৰাকীক কিয় টিকট কৰ্তন কৰা হ'ল নিশ্চয় এতিয়া প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগলৈ আহিছোঁ বলেন এই কথাবোৰ স্বাভাৱিকতে উল্লেখ কৰা হৈছে আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈ যিহেতু মুখ্যমন্ত্ৰীৰ দিল্লীৰ বাসগৃহলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহত বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈয়ে কিন্তু দিছপুৰ সমষ্টি হ'বনে শেষত বলেন নে অন্য কিবা সমষ্টি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কথা দিছে যে তেওঁক আমি উচিত মৰ্যাদা দিম তেওঁৰ বাবে এখন আসন আমি ঠিক কৰি থৈছোঁ আসনখন প্ৰকৃততে কি হ'ব পাৰে বলেন প্ৰদ্যুৎ বৰদলৈৰ বাবে চাওক এই মুহূৰ্তলৈকে দিল্লীৰ সংসদীয় কমিটিৰ যিখন বৈঠক অনুষ্ঠিত হ'ব সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব গতিকে তেখেতৰ আনুষ্ঠানিক যোগদান আছে কেইটামান মুহূৰ্তৰ পিছতে আৰু যোৱাকালি কথাখিনি কোৱা হৈছিল যে তেখেতৰ আনুষ্ঠানিক দলীয় যোগদানৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এই কথাও স্পষ্ট যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে অংক কৰিছে আৰু যদি অংক কৰা আপুনি যদি মন কৰে ভূপেন বৰাৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে তেখেতৰ যোগদানৰ দিনাখনেই তেখেতক দুটা সমষ্টিৰ অফাৰ কৰা হৈছিলে আৰু সেই ধৰণে যদি কোৱা হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছিল যে এই সময়ত আৰু দলত কোনো নেতাৰ স্থান নহ'ব বা তেখেতসকলক আমি যোগদান কৰা নহ'ব কিন্তু কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেখেতৰ কাৰণে ইতিমধ্যে খালী ঠাই উলিওৱা হৈছে অৰ্থাৎ ক'ব পাৰি যে প্ৰদ্যুৎ বৰদলৈৰ এগৰাকী দীৰ্ঘ সময় তেখেতসকলে একেলগে ৰাজনীতি কৰিছে দীৰ্ঘ সময় একেখন পথাৰতে আছে গতিকে সেই ৰাজনীতিগৰাকীক তেখেতসকলে সংস্থাপন যদি প্ৰদ্যুৎ বৰদলৈ স্বইচ্ছাই বিচাৰে কাৰণ তেখেতে ইতিমধ্যে পুত্ৰক তেখেতে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাইছে মাৰ্ঘেৰিটাৰ পৰা বা টিকট লাভ কৰিছে কিন্তু কথা হ'ল হয়তো
পিতৃয়ে ইতিমধ্যে বিজেপিত যোগদান কৰাৰ লগে লগে প্ৰতীক বৰদলৈৰ টিকট হয়তো কৰ্তন হৈ যাব পাৰে, সেয়া যিহেতুকে দলীয় সিদ্ধান্ত তেখেতসকলে সেই ধৰণে গ্ৰহণ কৰিব পাৰে। কিন্তু মূল কথাখিনি হৈছে যে পুত্ৰক এতিয়া সংস্থাপন কৰিব নে প্ৰদ্যুৎ বৰদলৈ নিজে সংস্থাপন হ'ব, আৰু প্ৰদ্যুৎ বৰদলৈ যদি সংস্থাপন কৰিব লগা হয় তেখেতৰ সমষ্টিটো কি হ'ব? চৰ্চা চলি থকা মতে ইতিমধ্যে দিছপুৰ সমষ্টিক লৈ সাংঘাতিক ধৰণৰ বিজেপিৰ চৰ্চা চলি আছে, কিন্তু দিছপুৰ সমষ্টিত আন কেতবোৰ কথাও আছে। বলেন আৰু বিষ্ণু লাইনত থাকক, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ কিছু মন্তব্যও আছে। কি ক'লে প্ৰদ্যুৎ বৰদলৈ কেইটামান মুহূৰ্তৰ পূৰ্বে, সেই মন্তব্যটো এবাৰ শুনাই লৈছো। মই এটা টিকেটৰ কাৰণে কেতিয়াও নাৰাজগী হোৱা নাই। বাৰে বাৰে অপমানিত হৈছিলো, বাৰে বাৰে মোক অপমানিত কৰা হৈছিলে, মোক সকলো ধৰণৰ ডিচিশ্যন মেকিঙৰ পৰা মোক আঁতৰাই ৰখোৱা হৈছিলে। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই যেন এজন এলাগী, আৰু অকল সেয়াই নহয়, টিকেটৰ কথা কৈছে, টিকেটটো হয় মই এজন ক্ৰিমিনেল MLA টিকেট দিয়াটো বিচৰা নাছিলো, বিশেষকৈ মোৰ নিজৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিত। কিন্তু সেইটোৱে মোৰ জীৱন মৰণৰ একমাত্ৰ ইছ্যু নাছিলে, মোৰ আছিলে, চাওক আপোনালোকে নিজে ভাবি চাওক, মই এইটো মোৰ দ্বিতীয় টাৰ্ম MP হিচাপে। মই 2 বছৰ, দ্বিতীয় টাৰ্মটোৰ মই 2 বছৰ কমপ্লিট কৰাই নাই। 4 জুনত মোৰ 2 বছৰ হ'ব, আৰু 3 বছৰ আছে। মইতো বাহাল তবিয়তত মই MP হৈ থাকিব পাৰিলোহেঁতেন 29লৈকে, কিন্তু মই এইটো সিদ্ধান্ত ললো এইকাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে, মই একেবাৰে ভেজিটেবল হৈ যাম। মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে, বহুতো তেনেকুৱা উদাহৰণ আছে। কিন্তু মই এতিয়া ভাওনাত যেনেকে বিলাপ কৰে হাৱৈ বিহেভ কৰিবলৈ, তেনেকে মই বিলাপ কৰিব খোজা নাই। মই অসমৰ কাৰণে সদায় কাম কৰিছো, য'তে মোৰ যি পজিশ্যন আছিলে MLA হিচাপে, আৰু সেই সময়ত আটাইতকৈ যিটো দুটি পৰিৱেশত অসমত আছিলে, মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ু কেন্দ্ৰ আছিলে। মোক পৰিয়ালক, মোক বিভিন্ন ধৰণে ভাবুকি আছিলে, মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিলে, আৰু এইবিলাকৰ পৰিচয়। আৰু আটাইতকৈ ডাঙৰ কথা, 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰৰ পৰা হাৰিলে, সেই সময়ত মই তৰুণ গগৈদেউক হাতে ভৰিয়ে ধৰি পেলাই মাৰ্ঘেৰিটাৰ পৰা MLA হ'লৈ লৈ গৈছিলো। মই তেওঁৰ ইলেকশ্যন এজেণ্ট আছিলো। এইবিলাক কথা গৌৰৱ গগৈয়ে নাজানে। কিমান মই সঁচা কথা ক'বলগীয়া, কিন্তু কংগ্ৰেছ দলৰ ওপৰত মই খুব কৃতজ্ঞ। মই যদি আজি কিবা সিদ্ধান্ত লৈছো, এইটো কোনেও ভাবিব নালাগে মই আজি খুব বেদনাসিক্তভাৱে মোৰ মনত আজি বৰ উগুল থুগুল আৰু মানসিক অন্তৰ্দ্বন্দ্ব লৈ পেলাই মই সিদ্ধান্ত লৈছো। কাৰণ মোৰ জীৱনত মই যদি অসমৰ কাৰণে আকৌ কিবা সেৱা আগবঢ়াব পাৰো, মই সেইটো বিনা দ্বিধাই, আৰু এই টিকেটটো এটা নিমিত্ত মাত্ৰ, সেইটো কোনো কথাই নাই। আমাৰ সাংবাদিক অমৃত পাণ্ডে বৰ্তমান দিল্লীৰ পৰা লাইভত আছে। অমৃত, क्या कुछ अपडेट है आपके पास? प्रद्युत बरदলৈ अभी रवाना हुआ है असम के CM के घर के लिए, तो क्या कुछ अपडेट है आपके पास? देखिए, अब से थोड़ी देर में प्रद्युत बरदलोई और असम के मुख्यमंत्री की प्रेस कॉन्फ्रेंस होगा, और ये तस्वीरें देखिए आप, न्यूज़ 18 असम पर एक्सक्लूसिव तस्वीरें देखिए। जो असम बीजेपी के जो वरिष्ठ नेता हैं वो लगातार यहाँ पर मौजूद है। दिलीप सैकिया जी हमारे साथ है, अन्य लोग भी हैं, और हम लगातार एक एक जो पल है इस महत्वपूर्ण राजनीतिक घटनाक्रम की आप देखिए। ये ज्वाइनिंग से पहले जो औपचारिकताएं हैं वो पूरी की जा रही। सर, ये क्या है, क्या चीज की तैयारी है दिलीप जी? ज्वाइनिंग का है जी, ज्वाइनिंग का है। प्रद्युत बरदलै जी वरिष्ठ कांग्रेस नेता सांसद अभी ज्वाइन करेगा पार्टी में। अच्छा, ये बताइए थोड़ा सा आप न्यूज़ 18 इंडिया के दर्शकों कि ये पूरा खाका तैयार कैसे हुआ? हाउ डिड इट ऑल हैपन? कांग्रेस में गौरव गोगोई जी का नेतृत्व को, राहुल गांधी जी का नेतृत्व को सभी सनातनी ने नकार दिया है, यही कारण है। और सनातनी सुरक्षित नहीं है कांग्रेस में, और असम के जो सुरक्षा है वो कांग्रेस ने काफ़ी कई दशकों से कॉम्प्रोमाइज़ किया है। असम के इंडिजिनस पीपल के साथ अन्याय किया है, असम की सुरक्षा को कॉम्प्रोमाइज़ किया है कांग्रेस ने। तो देखिए, ये दिलीप सैकिया थे, न्यूज़ 18 असम पे आप ये एक्सक्लूसिव इनका जो बयान है ये सुन रहे थे। असम बीजेपी के वरिष्ठ नेता हैं, ये सांसद हैं, और ये भी एक बहुत महत्वपूर्ण शिल्पकार रहे हैं, आर्किटेक्ट रहे हैं बरदलोई की ज्वाइनिंग में। और अब जो पूरी जो प्रक्रिया जो संपन्न होगी, और इसमें उस प्रक्रिया की औपचारिकता ये पूरी करते हुए, फॉर्मेलिटीज पूरी करते हुए, अन्य जो सांसद हैं आप पीछे देखिए, बीजेपी का अन्य सांसद है वो भी मौजूद है। सर, बरदलोई जी भी तो अपर असम के वरिष्ठ सांसद थे, अब उनके आने से किस तरीके से आपको अपर हैंड मिलेगा?
बहुत पॉजिटिव एक वाइब्रेशन तो है। प्रद्युत बड़ोले जी आने का कारण से एक पॉजिटिव वाइब्रेशन आ रहा है, क्योंकि चीफ मिनिस्टर ऐसे बोल रहा था जो अभी सच हुआ। चीफ मिनिस्टर बोल कोई स्वाभिमानी, कोई हिंदू कांग्रेस में नहीं दे सकता, इसका प्रमाण हुआ। तो देखिए अब आप ये तस्वीरें देखिए, असम सीएम हिमंता बिस्वा शर्मा आ रहे हैं, हम इनसे यहाँ पर सर देखिए आप ये तस्वीरें देख सकते हैं असम चीफ मिनिस्टर की, और एक महत्वपूर्ण ज्वाइनिंग यहाँ पर होने वाली है। बेहद महत्वपूर्ण राजनीतिक घटनाक्रम आज के दिन का है, और ये एक ज्वाइनिंग है। तो ये तस्वीरें न्यूज़ 18 असम पे आप ये देख सकते हैं। तमाम जो बीजेपी के नेता हैं, प्रद्युत बड़ोले है, सब मौजूद है यहाँ पर। कमोवेश असम चुनाव को लेकर यह सबसे बड़ी राजनीतिक तस्वीर है, और न्यूज़ 18 असम पर यह आप एक्सक्लूसिव तस्वीरें आप ये देख सकते हैं जी। আৰু ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ বৰ্তমান মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সকলো আছে, না প্ৰদ্যুৎ বড়োলেও আছে। ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ দিল্লীৰ পৰা। पांडे जी माइक्रोफोन थोड़ा पास में ले जाइए, आप बूम को थोड़ा पास में ले जाइए पांडे जी। নতুন দিল্লীত তেখেতে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। Dear friends from media, today in presence of Honorable Chief Minister Assam, Dr. Himanta Biswa Sharma, and State President of BJP, Sri Dilip Saikia, noted political worker from Assam, the present sitting MP from Nagaon Lok Sabha, veteran Congress leader Pradyut Bardoli will officially join BJP. So in that connection, we are assembling here. Honorable Chief Minister, Dilip Saikia will do that. Dada. कैमरा नीचे कर लो। हेलो राबा जी, So now in presence of Honorable Chief Minister and State President and leaders Pradhan Boru and Kamakhatha sir, Pradyut Bardoli ji has already joined our BJP, and now over to Honorable Chief Minister to address the gathering. শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, নগাঁও লোকসভা সমষ্টিৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আমাৰ দললৈ আদৰণি জনাইছে। আজিৰ অনুষ্ঠানত আমাৰ মাজত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰী, আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত আছে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ উষ্ণ আদৰণি জনাইছোঁ। আমি ভাবোঁ যে আমি একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক পৰিৱৰ্তনৰ বাবে আমি যি এক কৰ্মযোগ্য যোৱা 10টা বছৰে আমি চলাই আহিছোঁ, তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰো আমি সহযোগিতা পাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক একেলগে আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যোগদানক অনুমোদন জনাইছিলে, আৰু আজি তেখেত দলত যোগদান কৰিলে। মই পুনৰবাৰ তেখেতক দললৈ উষ্ণ আদৰণি জনাইছোঁ। Friends from media, today the sitting MP from Nagaon, Sri Pradyut Bardoli, has joined Bharatiya Janata Party.
our state president, Sri Dilip Saikia, has welcomed him to the fold of our party. As you know, Sri Pradyut Bardoloi is a senior MP, two-time MP from Nagaon Lok Sabha. He was former minister in Congress cabinet under Sri Tarun Gogoi, as well as he is a old congressman. His history with Congress goes back to 1975. So his joining in BJP will definitely strengthen our party. We'll be now more confident that we'll be able to translate collectively the vision of a Viksit Bharat, Viksit Assam of Sri Narendra Modi into reality. Yesterday, our national president, Sri Nitin Nabin, has approved his joining, and today itself he has joined, and we all welcome him into our party. आपको मालूम है प्रद्युत बड़लोई जी एक सिटिंग कांग्रेस एमपी है, तो एक एमपी का नाते 3 साल अभी भी कार्यकाल है, फिर भी वो खुद आके अपना पद त्याग कर रहा है एमपी का पद. ऑब्वियसली ही हैज टू क्विट बिकॉज ऑफ एंटी डिफेक्शन लॉ. सो पार्टी हैज टू टेक केयर ऑफ हिम. सो पर्सनली Assam Pradesh BJP will recommend to the central leadership that he should fight assembly election. देखिए आज जो कांग्रेस का जो हालत है, ये पूरा कांग्रेस पार्टी एक ऐसा आइडियोलॉजी में जा रहा है जो आइडियोलॉजी का साथ कोई स्वाभिमानी, जिसका मान है, जिसका सम्मान है, वो कांग्रेस में रहने का कोई भी अभी मेरा हिसाब से बहुत ही मुश्किल होगा, मुश्किल है. थोड़ी दिन पहले भूपेन बरा जी ने योगदान किया, आज प्रद्युत बड़लोई ने योगदान किया. मेरा लगता है कि और 2 साल जो कांग्रेस में लीडर्स है, जैसे देवव्रत सैकिया, रिपुन बरा, समय का साथ साथ ये लोग भी बीजेपी में आ जाएगा. इसलिए कांग्रेस में अभी कोई भी स्वाभिमानी व्यक्ति नहीं रह सकता है. वो बात नहीं, कांग्रेस जो बोले इसको बोलने दीजिए, लेकिन हमारा लक्ष्य है कि सारे जो अच्छा लीडर अभी भी कांग्रेस में है उनको बीजेपी में लाना. इसलिए बीजेपी और असम दोनों का भविष्य हमें उज्जवल करना है. तो इसीलिए कांग्रेस में जो भी नेता है जिसका कोई एक हिसाब से हु इज नॉट लायबिलिटी, जो एसेट्स है, सारे एसेट्स को हम धीरे धीरे बीजेपी में लाना चाहता हूं. ये काम अभी 2016 में हम लोग शुरू किए थे और लगभग आज 99% हम लोग कामयाब हो चुका. I think he will narrate his own story, but my one-line answer will be: no self-respected individual can today stay in Congress party, particularly in Assam. Sir, Assam Congress Vice President ने भी resign. I think one section of people cannot come to BJP. Although if I today open the gates of BJP, lot of Muslim leaders will also join. They are also feeling suffocated, but they cannot join BJP right away because of ideological issue. But all other leaders, Hindu, Christian, whoever it is there in BJP, all self-respected people will come to BJP. I am sure about that. I think there are a lot of people, Vice President Navajyoti Talukdar, and there are lots of people who will join in Guwahati, because today it is important that Mr. Bardoloi join today, because we are going to clear our party list for candidature today evening. So it is important that he join today itself, but other people will join in next 2 to 3 days in Assam itself. Congress party is playing his leveled allegations on Imran Masood for
I think I don't want to comment on individual because who is Imran Masood, who is not, it will take time for me to Google and find out. But in the context of Assam, not only Mr. Pradyut Bardoloi or Bhupen Bora, lot of people have joined in last 3-4 years. Whoever has self-respect, they are coming to our fold. देखिए पहले भगवान का साथ कोई कंपटीशन नहीं करना चाहिए. सरकार आने भगवान आशीर्वाद दे. अगर मैं आज बोलूँ मेरा सरकार आएगा, मैं सीएम बनूँ, प्रद्युत बड़लोई जी मंत्री बनेगा, that means I am challenging the authority of Lord. So I am not like that person. So हमारा असम में बोलता है कि अहंकार ही विनाश लाते हैं. तो let the government be formed first with the blessings of Lord Krishna. Thereafter we will think. Is the central leadership of Amit Shah meeting? I think he is an MP. Today also he can meet Mr. Amit Shah ji at any point of time. But nothing is happening without the blessings of Prime Minister, Home Minister and National President. So, আপোনালোকে এটা কথা জানে MLA-তকৈ MP বহুত সন্মানপূৰ্বক কাৰণ এজন MLA এটা সমষ্টি চাই এজন MP-য়ে 10টা সমষ্টি চাই প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই তেওঁ কিবা এটা ত্যাগ কৰি আহিছে কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন সিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে অলপ বেছিয়ে আছে গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে কাৰণ মই বাৰে বাৰে কৈছো তেওঁ বিজেপিত একো লব অহা নাই তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে আমি যেতিয়া বিজেপিত আহিছিলো আমি একো ত্যাগ কৰি অহা নাছিলো কাৰণ তেতিয়া MLA চিপ মোৰ 2 মাহ আছিল বা 3 মাহ আছিল আমি বিজেপিত ত্যাগ কৰি অহা নাছিলো প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম জুনে কংগ্ৰেছৰ পৰা জয়েন কৰিব কিবা এটা ত্যাগ কৰি আহিছে 3.5 বছৰৰ তেওঁৰ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে কোনোবাই যদি ভাবে তেওঁ কিবা লব আহিছে ভুল কথা আমি হয়তো লব আহিছিলো কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত সিট দিয়ে তেতিয়ালে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব I do not want to comment on any person because we want to contest election on a positive note and we don't want to talk about individual we want to talk about the development we have done for the state of Assam we want to focus what we have done to secure the identity of Assamese people we don't want to focus on an individual so লৰা ছোৱালীৰ কথা আমি আলোচনা কৰা উচিত নহয় যদি লৰা ছোৱালীৰ কথা আলোচনা কৰিব যাও বহুত কথা হ'ব আমি ব্যক্তি আৰু সন্তানক আমি একেলগ কৰিব নাপায় কালি মোৰ লৰাও কোনবাত যাব পাৰে আৰু তেনেকুৱা ঘটনা হৈ থাকে গতিকে তেওঁৰ লৰাৰ লগত মই কথাও পতা নাই আৰু তেওঁৰ লৰাৰ ৰাজনৈতিক কি হ'ব কি নহব হেতু আমি আলোচনা কৰাটো উচিত নহয় আমাৰ আলোচনাটো প্ৰদ্যুৎ বৰদলৈৰ লগত UPPL 15টা সিটতে তেওঁলোকে কন্টেষ্ট কৰিব আৰু তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিব কিন্তু আমাৰ এলায়েন্স BPF-ৰ লগত BPF আৰু আমি জয়েন্টলি কেম্পেইন কৰিম আমি জয়েন্টলি ইলেকশন খেলিম AGPৰ লগত 26টা সিট হৈ গৈছে আৰু মই ভাবো যে আজি পাৰ্লিয়ামেন্টাৰী বোৰ্ডৰ মিটিঙৰ পিছত
আমি সিটকেইটাৰ নাম ঘোষণাও কৰিব পাৰিম মোৰ মতেদি থাকাৰ পৰিৱেশ নাই ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব আজি কোনজন মানুহৰ লগত থাকিব যিজন মানুহে পেৰাচুট লেণ্ডিং কৰি পলিটিক্স কৰি আছে নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে আৰু অসমৰ মানুহে এই কথাবোৰ বুজি পায় কংগ্ৰেছতো ভাল মানুহ আছে আৰু ভাল মানুহবিলাক লাহে লাহে আমাৰ তালৈকে আহি থাকিব আমি কোনো স্পীডত কৰা নাই সব কাম সময়ৰ লগত হৈ থাকিব नहीं देखिए जनता का आशीर्वाद बीजेपी का साथ है और हमें जो भी आ रहा है ऐसा नहीं है कि सब लोगों को टिकट भी मिल रहा है 2 व्यक्ति को ही हम टिकट देने जा रहा हूं जो नया लोग आया है और बाकी हजारों लोग हमारा पार्टी में ज्वाइन कर रहा है कार्यकर्ता का नाते वो लोग काम करेंगे ना वो भगवान का काम है ये भगवान का काम है मेरा काम नहीं है देखिए असम में हमारे सब प्रदेश अच्छा काम कर रहा है और सब प्रदेश का अलग अलग हिस्ट्री है लेकिन असम थोड़ा ऐसा ही स्टेट है कि यहाँ में हमें एक बहुत बड़ा अस्तित्व का लड़ाई लड़ना है आफ्टर दिस सेंसस आवर फाइट टू सिक्योर Assamese people will intensify so I don't want any right thinking Assamese people to be in the other side of the fence. So that is why this outreach we are deliberately doing under the guidance of our Home Minister Sri Amit Shah. This outreach is an ongoing process for Assam BJP. So moi to Congress nathake buli koar manu nohoy moi to kom moi shubhechha dim আৰু মইতো বিচাৰো যে কংগ্ৰেছৰ ভিতৰতো এনেকুৱা এটা পৰিৱেশ হওক য'ত স্বাভিমান থাকে মানুহ নিজৰ ভৰিত এটা আত্মসন্মান লৈ থিয় হৈ থাকিব পাৰে গতিকে কংগ্ৰেছটো আমি নিখেষ হৈ যোৱাটো নিবিচাৰো কিন্তু কংগ্ৰেছটো এনেকুৱা হ'ব নালাগে যে য'ত নেকি অকল অসম বিৰোধী মানুহৰে এটা আড্ডা বনি যাওক তেনেকুৱা হ'ব নালাগে হ'ব আৰু আপোনালোকে বাকি प्रद्युत बरदলৈ ডাঙৰীয়া আছে তেওঁৰ কিবা খুদিব খুজিলে আপোনালোকে খুদিব পাৰিব মই আকৌ এবাৰ प्रद्युत बरदলৈ ডাঙৰীয়াক দললৈ আদৰণি জনাইছো Now our honorable MP from Nagaon Assam in Lok Sabha Sri Pradyut Bordoloi will address the media অসম বিজেপিৰ মাননীয় সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া বিজেপি দলৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া মোৰ এজন জ্যেষ্ঠ সতীৰ্থ শ্ৰী প্ৰদান বৰুৱা শ্ৰী কামাখ্যা তাছা শ্ৰী ৰামেশ্বৰ তেলী আৰু আপোনালোকে অলপ আগতে মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্য শুনিলে সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছোঁ কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছোঁ যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছোঁ মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়ে মই আগবাঢ়ি আহিছোঁ এই কাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছোঁ চাওক মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ মোৰ একেবাৰে সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিৱৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমা এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ
বহুত অৰিহণা আছে মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছোঁ তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছোঁ আৰু মই সদায় এইটো লৈ পেলাই গৰ্ববোধ কৰোঁ যে মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে মই কাম কৰি আহিছোঁ কিন্তু অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিলোঁ যেন মই শ্বাসৰুদ্ধ হৈ গৈছিলোঁ কিন্তু এই আজি যে যিটো মই বিজেপি দলত যোগদান কৰিছোঁ তাৰ মূল কাৰণ যদি আপোনালোকে বিচাৰে মই এই কথা ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আমি সময় অতিবাহিত কৰিছিলোঁ তেওঁ কংগ্ৰেছ দলত আছিলে আমাৰ চৰকাৰ হোৱাৰ আগৰে পৰা আমি সংঘৰ্ষ জড়িত অসমত শান্তি আনিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছিলোঁ আৰু তাৰ পিছত মন্ত্ৰীসভাৰ আমি সতীৰ্থ আছিলোঁ মই সদায় অসমৰ ভৱিষ্যতৰ কাৰণে বিশেষকৈ যিবিলাক বিভীষিকাময় দিন আমি পাৰ কৰিছোঁ সেই বিভীষিকাময় দিনবিলাক তাৰ পৰা কৰাল গ্ৰাসৰ পৰা অসমক আগুৱাই লৈ যাবৰ কাৰণে মই সদায় অসমৰ জনসাধাৰণক লগত লৈ আমাৰ অসমখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে মই কাম কৰি আহিছোঁ আৰু তাত একেলগে মই আমাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী শ্ৰী আমাৰ শৰ্মা ডাঙৰীয়াৰ সাহচৰ্য পাইছিলোঁ এতিয়াও মই ভাবোঁ যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা মুখ্যমন্ত্ৰীগৰাকীৰ যি অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ দেশৰ ভিতৰত যাতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰোঁ আৰু পৰিৱেশটো মই মোৰ সদায় যেনেকৈ আজি কংগ্ৰেছ দলত মই এৰি আহিছোঁ তাত হয়তো পিছৰ ফালে যোৱা দুবছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলোঁ আৰু মই কৈছোঁৱেই যে বিভিন্ন ধৰণেৰে অপমানিত হৈছিলোঁ মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলোঁ কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছোঁ এইটো কথাও মই বিজেপি দলৰ নেতৃত্বৰ আগত স্পষ্ট কৰি কৈছোঁ যে মই সসন্মানে নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম আৰু সদায় মই মোৰ অসমীয়াত্বক মই ৰক্ষণাবেক্ষণ দিম বিভিন্ন জাতি জনজাতি বিভিন্ন গোষ্ঠী আমাৰ অসমৰ জনজীৱনক আমি আগুৱাই লৈ যাম অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো চিন্তা কৰিয়ে মই আজি এই বিজেপি দলত যোগদান কৰিছোঁ মই অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ বিজেপি দলৰ একেবাৰে শীৰ্ষ যিসকল লোক আছে অমিত শ্বাহ ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ সভাপতি নীতিন ডাঙৰীয়াকে ধৰি পেলাই সকলোকে মই ধন্যবাদ জনাইছোঁ মই আশা কৰোঁ মই মূৰ ওখ কৰি পেলাই মূৰ তুলি মই এটা সুস্থ পৰিৱেশত মই যাতে সেৱা কৰিব পাৰোঁ আৰু ভৱিষ্যতৰ কাৰণে যাতে অসমখনক আগুৱাই লৈ যোৱাত মোৰ সতীৰ্থসকলৰ সৈতে একেলগে কাম কৰি যোৱাৰ এটা যাতে পৰিৱেশ পাওঁ সেইটো কাৰণেই মই এই বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ জনাই মই এইখিনি কথাই আপোনালোকক ক'ব খুজিছোঁ এটা কথা যে আপুনি দীঘলীয়া সময়ত যে কংগ্ৰেছত অকলশৰীয়া হোৱাৰ কথা কৈছে কিন্তু সময়খিনি এইখিনি সময় কিয় বাছি ল'লে নহয় চাওক আপোনালোকক মই এইটো কথা কৈয়ে আছোঁ তাত বিভিন্ন কাৰণ আছে মই এতিয়া কাৰণ অকল এটা কাৰণ নাই মই আজি ভালেমান দিনৰ পৰা বিভিন্ন ধৰণেৰে অপমানিত উপেক্ষিত হৈ আহিছোঁ উপেক্ষিত হোৱাটোৰ লগে লগে মোৰ এজন জ্যেষ্ঠ মই এজন লোক হিচাপে কংগ্ৰেছ দলত যিখিনি সন্মান মই পাব লাগিছিলে সেই সন্মান মই পোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা মই আচলতে ক'বলৈ বাধ্য হৈছোঁ যে অলপতে অসমৰ এই গোটেই নিৰ্বাচনমুখী এই গোটেই পৰিৱেশত ইউ পিৰ পৰা এজন ইমৰান মাছুদ নামৰ এজন ভদ্ৰলোকক তেওঁ মোৰ লোকসভাৰে সমষ্টিৰে এজন সতীৰ্থ তেওঁ অসমত গ'লে আৰু কংগ্ৰেছ দলে তেওঁক দায়িত্ব দিলে কিন্তু তাত গৈ পেলাই তেওঁ যিখিনি কাম কাজ আৰম্ভ কৰিলে কাৰণ এই ইমৰান মাছুদ একমাত্ৰ উপলক্ষ নহয় মই এইটো কথা কেতিয়াও নকওঁ যে অকল ইমৰান মাছুদৰ কাৰণেহে মই কংগ্ৰেছ দল এৰিছোঁ কিন্তু তেওঁ মই ভাবিলোঁ যে এইজনটো অত্যন্ত এজন কমিউনেল ব্যক্তি কাৰণ তেওঁ
আমাৰ কংগ্ৰেছ দলৰ সেই তেতিয়াৰ পৰাই সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে, যিসকল কংগ্ৰেছ দলৰ লগত জড়িত, আমি সদায় বৰ গৰ্বেৰে সৈতে বন্দে মাতৰম যিটো নেশ্যনেল ছং, সেইটো আমি প্ৰত্যেকটো কংগ্ৰেছৰ যি কংগ্ৰেছৰ যিবিলাক মিটিং হয় প্ৰথমতে আমি সেই গানটো গাওঁ। কিন্তু এনে এজন ব্যক্তিক কংগ্ৰেছ দলে অসমলৈ পঠিয়াইছে যিজনে কেৱল অপৰাধীকৰণ আৰু আনকি এই যিটো আমাৰ গান সেইটো তেতিয়াৰ পৰা কংগ্ৰেছ অধিৱেশনত তেতিয়া স্বাধীনতাৰ আগৰ পৰাই মহাত্মা গান্ধীৰ নেতৃত্বত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যিটো লিখিছিলে সেই গানটো তেওঁ গাবলৈ অস্বীকাৰ কৰিছে আৰু সেইবিলাক বস্তুৱে মোক যথেষ্ট আঘাত দিছে। আৰু তাৰোপৰি অইন কিছুমান বিভিন্ন ধৰণৰ আছে, মই সেইবিলাক গোটেইবিলাক বিৱৰি ক'ব খোজা নাই, কিন্তু মই বিচাৰিছোঁ যে মুকলি আকাশৰ তলত মূৰ তুলি পেলাই অসমবাসীক অসমৰ কাৰণে এটা প্ৰগতিশীল মনোভাৱেৰে সৈতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো পৰিৱেশ বিজেপি দলে মোক দিব বুলি মোক তেওঁলোকে প্ৰতিশ্ৰুতিও দিছে, আশ্বাস দিছে। গতিকে মই ভাবোঁ যে মোৰ জীৱনৰ এইটো আটাইতকৈ কঠিন সিদ্ধান্ত। মোৰ জীৱনত ইমান কঠিন সিদ্ধান্ত মই লোৱা নাই, কিন্তু মই আজি ল'বলৈ বাধ্য হৈছোঁ। আৰু আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মোৰ MP হৈ থকাৰ কাৰ্যকাল 3.5 বছৰ আছে এতিয়াও, কিন্তু সকলো ত্যাগ কৰি পেলাই মই যাতে আত্মসন্মানেৰে সৈতে যাতে ৰাজনৈতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত আৰু অসমীয়া জনজীৱনক যাতে ৰক্ষণাবেক্ষণ দি আগবাঢ়ি যাব পাৰোঁ, সেইটো উৎসাহ আৰু উদ্দেশ্য লৈয়ে মই বিজেপিত যোগদান কি কৈছে? চাওক, মই মোৰ পুত্ৰৰ কথা আপোনালোকে আনিছে, মই আজি ৰাতিপুৱা মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছোঁ, মই কোনো ধৰণৰ লোকঢাক কৰা নাই। মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকৈ লৈছোঁ। মইতো কৈছোঁৱে মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে। আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে, মই এটা কথাই কৈছোঁ যে তুমি প্ৰাপ্তবয়স্ক, তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা, আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা কেলে মই এটা সিদ্ধান্ত লৈছোঁ, কিন্তু সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱিত নকৰে, ইনফ্লুৱেঞ্চ নকৰে, তুমি নিজৰ সিদ্ধান্ত ল'বা আৰু তুমি যি সিদ্ধান্ত ল'বা সেইটোকে মই সন্মান কৰিম। চাওক, তেওঁলোকে আহিছে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কিন্তু মই বহুত অপমানিত আৰু উপেক্ষিত হৈ আছিলোঁ। তেওঁলোকে যেতিয়া গম পালে তেওঁলোক আহিছে দৌৰমাৰি, স্বাভাৱিকতা আহিব, সেইবিলাক এটা দীঘলীয়া কাহিনী, সেইবিলাক মই পিছত অসমৰ ৰাইজক ক'ম। एक बार हिंदी में बता दीजिए सर। अच्छा, फ्यू लाइन्स इन इंग्लिश। हिंदी में बता दीजिए थोड़ा सा। शॉर्ट द हिंदी एक हिंदी में दीजिए सर। এনিৱে সেইটো আৰু এটা মই পিছলৈ ঘূৰি নাচাওঁ এতিয়া। ফ্ৰেণ্ডছ, you have been told by the Honorable Chief Minister of Assam and in presence of the President of Assam BJP and my colleagues, I know them, we work together in the parliamentary different fora, and today probably this is one of the most difficult decisions I have taken in my life. It has not been a সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।